শিৱসাগৰ জিলাৰ বকতা মজাৰ নঙলামৰা গড়মূৰ আৰু দিহিঙীয়া গাঁও চৰুভঙা দিহিঙীয়া গাঁও সংযোগী যিটো ঐতিহাসিক বাঁহগড় সেই পথটো বৰ্তমান অতি বিধ্বস্ত হৈ পৰিছে, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজে বাৰুকৈ জ্বলা কলা খাবলগীয়া হৈছে। মই দেখুৱাইছোঁ বিগত 7-8 বছৰে এই যিটো পথ ঐতিহাসিক পথটো লোক নিৰ্মাণ বিভাগৰ অধীনত থকা পথটো 7-8 বছৰে পুনৰ নিৰ্মাণ কৰা নাই, যাৰ ফলত বৰ্তমান এজাক বৰষুণ দিলে ইয়াত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় আৰু ৰ'দ দিলে ব্যাপক ধূলিৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়, যাৰ বাবে ইয়াৰ সৰ্বসাধাৰণ জনতাই ইয়াত বাৰুকৈ জ্বলা কলা খাইছে পথটোৱে অহা যোৱা কৰিবলগীয়া হোৱাত। এইটোৱেই আচলতে প্ৰধান পথ, ইয়াৰ স্থানীয় ৰাইজৰ ইয়াৰ প্ৰধান যাতায়াতৰ এইটো মূল পথ, অথচ এই পথটো যোৱা 7-8 বছৰে পুনৰ মেৰামতি নকৰাত এইসকল ৰাইজে বাৰুকৈ আচলতে সমস্যাত পৰিছে, যাৰ বাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিব বিচাৰিছে। লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এই পথটো বৰ্তমান কিন্তু লোক নিৰ্মাণ বিভাগে গা এৰা দিছে জনপ্ৰতিনিধিয়ে। মই ইয়াত স্থানীয় ৰাইজ আছে যিসকলে ভুক্তভোগী, কি ক'ব? হয়, আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ এইটো এটা অঞ্চলত আমাৰ এটা জীয়াটো ভোগাইছে এইটো ৰাস্তাই গড়মূৰৰ পৰা যিটো আমাৰ দিহিঙীয়া গাঁৱলৈ যিটো ৰাস্তা সোমাই আহিছে, এই 3 কিলোমিটাৰ হয় ৰাস্তাটো। এইটো ৰাস্তাই আপোনাৰ শিৱসাগৰ ডিমৌ সংযোগ হৈছেগৈ। এটা ব্যস্ততা, এই ল'ৰা ছোৱালী কলেজলৈ অহাৰ পৰা স্কুললৈ অহাৰ পৰা বহুত অসুবিধা হৈছে। চৰকাৰে বহুতখিনি কথা কৈ এইটো কাম কৰিছে, কিন্তু চব আধাখৰীয়া কাম কৰিছে। আমাৰ ওচৰতে এটা জেজেমো আঁচনিও আছে, সেইটো আজি এমাহ ধৰি পানী দিব পৰা নাই। চৰকাৰে মানে ব্যস্ততা মানে আপোনাৰ হয়, ইয়াত কিমান দিন হ'ল এইটো পুনৰ নিৰ্মাণ নকৰা? আজি 3 বছৰ মানে হ'ল। এতিয়া কি অৱস্থাত আছে আপোনালোকৰ অহা যোৱা কৰা কেনেকুৱা পায়? অহা যোৱা কৰাত বহুত কষ্ট হৈছে। এতিয়া ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈও দিগদাৰ হয়, চাইকেল লৈ যাব নোৱাৰে, স্কুললৈ কলেজলৈও যাব নোৱাৰে, বহুত দিগদাৰ হয়। কাৰণটো মানে গোটেই ৰাস্তাটো গাঁতৰে উভৈনদী, মানে যাবই নোৱাৰি, গোটেই চবফালে ভগা চিগা আছে, অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হয়। এইটো মূল পথ এইটোৱে আমাৰ এইটো পথে অহা যোৱা সকলো ৰোগী অনা নিয়া কৰিবলৈ চব ৰোগীৰ অনা নিয়া কৰাৰ পৰা চব মানে এইটো ৰাস্তাই আমাৰ যাবলগীয়া হয়। চাবলৈ আহিছে নাই কোনোবা? অহা আমি গমেই পোৱা নাই, এইটো ৰাস্তা যে চাবলৈ আহিছে বুলি আমি গম পোৱাই নাই। নিৰ্বাচনৰ সময়ত কোনোবা আহে না ভোট বিচাৰি? নিৰ্বাচনৰ সময়ত কোনোবা আহে না ভোট বিচাৰি? আহে। কিন্তু এতিয়া ইয়াৰ কোনো হেৰিয়ে পোৱা নাই আমি। আৰু কেনেকুৱা এইটো ৰাস্তাই যাবলৈ কেনেকুৱা? ৰাস্তাটো মানে বিশেষ অকণমান অসুবিধা হৈছে আৰু অহা যোৱা কৰাত। মানে কণ ল'ৰা ছোৱালীবিলাকো স্কুললৈ যায়, চাইকেলেও অহা যোৱা কৰে ল'ৰা ছোৱালীবিলাক, তেনেকৈ অকণমান অসুবিধা হৈছে আৰু আমাৰ বিশেষ মানে অহা যোৱা কৰা। এগৰাকী যাত্ৰী আহি আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। দাদা অকণমান ৰ'বচোন, ক'ৰ পৰা আহিছে? ঘৰৰ পৰা আহিছে। কোনফালৰ পৰা আহিছে? এইফালৰ পৰা আহিছে। ৰাস্তাটো কেনেকুৱা পাইছে? ৰাস্তাটো বহুত বেয়া। কি দেখিছে? ৰাস্তাটো পুৰা বেয়া, গোটেই ভালেই কৰিব দেখা নাই কোনেও। সমস্যাটো পুৰা সমস্যা, গাড়ী চলাব নাই, বাইক চলাব নাই, গোটেই পেট বিষত অৱস্থা নাইকিয়া হৈ যায়। হয়, এনেধৰণে আচলতে জীয়াটো ভুগিছে। মই পুনৰ দেখুৱাইছোঁ এইটো পথ যে শিৱসাগৰ বকতা মজাৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ। আহোম ৰাজত্ব কালৰে এইটো ঐতিহাসিক বাঁহগড়, এইটো বৰ্তমান লোক নিৰ্মাণ বিভাগৰ অধীনত আছে। এইটো বৰষুণ দিলে ইয়াত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় আৰু ৰ'দ দিলে ইয়াত সম্পূৰ্ণ যিহেতু পথটো ভাগি গ'ল, ধূলিময় পৰিৱেশৰ সৃষ্টি হয়। আৰু এগৰাকী যাত্ৰী আহিছে, জানিব বিচাৰিম। দাদা ক'ৰ পৰা আহিলে? মই বাৰীৰ পৰা আহিলোঁ। অলপ আগত পথৰ কথাটো ক'বই নালাগে, আজি কেইবাবছৰৰ পৰা এনেকুৱাই চলি আছে। তাৰমানে আমি এতিয়া দেখিছোঁ নতুন ৰাস্তা কিছুমান হৈছে, হোৱাৰ পাছত আকৌ ভাঙি নতুনকৈ বনাইছে, কিন্তু আমাৰ এই পুৰণা ৰাস্তাটো বহুত দিনৰ পৰা এনেকৈ এইটো অৱস্থাত চলি আছে। হয়, বিগত 7-8 বছৰে এই পথটো পুনৰ নিৰ্মাণৰ নামত শিল এচপৰাও নপৰিলে, যাৰ বাবে স্থানীয় ৰাইজে বাৰুকৈ জীয়াটো ভুগিছে আৰু কেতিয়া পুনৰ নিৰ্মাণ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।